হাই ফ্ৰেণ্ডছ, ভোটাৰ আই ডি আপোনালোকে অনলাইন কেনেদৰে ডাউনলোড কৰিব সেই বিষয়ে আজি ভিডিঅ'টিত ক'ম। কোৱাৰ আগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে গুগলৰ ছাৰ্চ বাৰত NBSP বুলি তাতে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ হোম পেজ আছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ৰাইট ছাইডে ওপৰত দেখা পাইছে চাইন আপৰ অপশ্যন আছে, তাতে ক্লিক কৰিব। ইয়াতে আপোনালোকে যদি একাউণ্ট লগ ইন কৰা নাই আপোনালোকে আগতে, তেনেহ'লে আপোনালোকে ইয়াতে মোবাইল নম্বৰটো দিব। তাৰপিছত OTP কেপচাটো ফিল কৰি OTP দি আপোনালোকে পাছপোৰ্ট ক্ৰিয়েট কৰি ল'ব। মোৰ যিহেতু অলৰেডি কৰা আছে, মই লগ ইন কৰিম এতিয়া। ইয়াতে যদি আপোনালোকে নতুন এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনালোকে যোনটো এপ্লিকেশ্যন নাম্বাৰ দিছিলে, মোবাইল নম্বৰ দিছিলে, সেইটো নম্বৰ ইয়াতে দিব। তাৰপিছত পাছপোৰ্টটো আপোনালোকে এণ্টাৰ কৰিব। কেপচা কোডটো ফিল কৰিব। ৰিকুৱেষ্ট OTP ক্লিক কৰি দিব। OTPটো দিয়াৰ পিছত আপোনালোকে ভেৰিফাই এণ্ড লগ ইনত ক্লিক কৰিব। ইয়াতে লগ ইন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ePIC ডাউনলোড, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ePIC নং দি কিনে আপোনাৰ ভোটাৰ আই ডিখন ডাউনলোড কৰিব পাৰিব, নাইবা আপোনালোকৰ ফৰ্মৰ ৰেফাৰেঞ্চ নাম্বাৰ যোনখন যেতিয়া এপ্লাই কৰিছিলে আপোনালোকে, তাতে ফৰ্ম এখন দিছিলে, সেই ফৰ্মখনতে আপোনালোকৰ ৰেফাৰেঞ্চ নাম্বাৰটো পাব। ইয়াতে ৰেফাৰেঞ্চ নাম্বাৰটো দি কিনে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াতে মই বৰ্তমান ePIC নাম্বাৰ দি কিনে দেখাইছোঁ ডাউনলোড কৰি। মোৰ যিহেতু ভোটাৰ আই ডি আছে, ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখা পাইছে আপোনাৰ ডিটেইলছসমূহ ইয়াতে শ্ব' কৰিব। তাৰপিছত ইয়াতে আপোনালোকে OTP জেনেৰেট কৰিব। OTPটো দিয়াৰ পিছত ইয়াতে ভেৰিফাই কৰি দিয়াৰ পিছত আপোনালোকৰ ডাউনলোড অপশ্যনটো আহি যাব। ইয়াতে OTP ভেৰিফাই হ'ল ছাকচেছফুলি। ডাউনলোড ePIC আছে, তাতে ডাউনলোড হৈ যাব। এতিয়া এনেদৰে আপোনালোকে ভোটাৰ আই ডিখন অনলাইন ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো আপোনালোকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।